সেই প্ৰপত্ৰসমূহ তেওঁলোকে যোগদান কৰিব লাগিব আৰু যোগদান কৰাৰ পিছত সেই পূজাসমূহৰ মাজত আমি এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰি স্বচ্ছ প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ হিচাপে আমি 10,000 টকাকৈ আমি দিয়াম আৰু দ্বিতীয়টো আমি 7,000 টকাকৈ দিম আৰু তৃতীয় পুৰস্কাৰ 5,000 টকা দিম। প্ৰথম পুৰস্কাৰ আমি 25খন পূজা সমিতিক আমি অৰ্পণ কৰিম। দ্বিতীয় পুৰস্কাৰ হিচাপে আমি প্ৰায় 50খন পূজা সমিতিক আমি পুৰস্কৃত কৰিম আৰু তৃতীয়টো আমি প্ৰায় 100খন পূজা সমিতিক 5,000 টকা আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিন্তু এই পূজা সমিতিসমূহ এই পুৰস্কাৰসমূহ পাবলৈ হ'লে নিশ্চয়কৈ কিছুমান নীতি নিয়ম আমি মানিব লাগিব। এই নীতি নিয়ম পালন কৰাৰ পূজা সমিতিকে আমি এই ধৰণৰ আমি পুৰস্কৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াতে আমাৰ প্ৰথমতে আমাৰ আছে আমি ন'টিছ আমি ওলাইছোঁ। সেই আমি DC অফিচত দিছোঁ, আমি আয়ুক্ত ডাঙৰীয়াক দিছোঁ আৰু আয়ুক্ত ডাঙৰীয়া এইখিনি যিসকলে পূজা সমিতি অনুমতি ল'ব সেই অনুমতিত এইখিনি বস্তু তেওঁলোকে থকা বুলি সন্মতি দিব লাগিব। প্ৰথমতে তেওঁলোকে ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব। দ্বিতীয়তে তেওঁলোকে প্ৰপাৰ জাবৰটো নিষ্কাশন কৰাৰ ক্ষেত্ৰত বা মানে পৰিপাটিকৈ আমাক খোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁলোকে চাফ চিকুণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিছু কৰ্মী চাফাই কৰ্মচাৰী হওক বা তেওঁলোকৰ নিজৰ কৰ্মী তেওঁলোকে ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকে ভলেণ্টিয়াৰ্ছ হ'ব লাগিব চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক। আৰু তেওঁলোকে কিছু আমাৰ সেউজীয়া আৰু নীলা যি আমি শুকান আৰু ভিজা জাবৰ যি থওঁ তেওঁলোকে ডাষ্টবিন তেওঁলোকে থ'ব লাগিব আৰু আমাৰ যি NGO আমি দিছোঁ এই NGOখিনিৰ লগত সহযোগ কৰি কোঅৰ্ডিনেশ্যন কৰি পেলাই তেওঁলোকে জাবৰ নিষ্কাশন কৰাৰ কাৰণে আমাক সহযোগ কৰিব। এই ধৰণৰ ব্যৱস্থাৰে আমি আয়ুক্ত ডাঙৰীয়াক আমি প্ৰেৰণ কৰিছোঁ। আয়ুক্ত ডাঙৰীয়াই এইখিনি চোৱা চিতা কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিব। আমি পুৰস্কাৰসমূহ লোৱাৰ ক্ষেত্ৰত বা দিয়াৰ ক্ষেত্ৰত আমি প্ৰতিটো ৱাৰ্ডত কিছু আমি কমিটি গঠন কৰি দিছোঁ। আমাৰ তাতে আমাৰ এক্সিকিউটিভ অফিচাৰ থাকিব, এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকিব, আমাৰ বিভিন্ন ধৰণৰ আমাৰ JTO থাকিব আৰু আমাৰ ছুপাৰভাইজাৰ থাকিব। এইসকলে পূজা সমিতিৰ গোটেইখিনি বস্তু আপ টু দেৱালীলৈকে আমাৰ য'ত কালী পূজা হওক সকলোখিনি চাই দুৰ্গা পূজা কালী পূজা মিলাই আমি এই স্বচ্ছতাৰ কাৰণে আমি প্ৰতিযোগিতাটো অনুষ্ঠিত কৰিছোঁ। তেওঁলোকে প্ৰথমতে আমি 10 নম্বৰ ৰাখিছোঁ যে পেণ্ডেলত তেওঁলোকে যিখিনি আমাৰ জাবৰ ওলাব তেওঁলোকে শুকান আৰু ভিজা জাবৰ কৰি যে ভালকৈ থয় তাৰ কাৰণে তেখেতে ছেগ্ৰিগেশ্যন আমাৰ কৰিব লাগিব। পেণ্ডেলত আমাৰ ছিংগল ইউজ প্লাষ্টিক তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব। তেওঁলোকে ফ্ৰীলি প্লাষ্টিকটো বৰ্জন কৰি যেন তেওঁলোকে এই পূজা উদযাপন কৰিব পাৰে। তেওঁলোকে কোনো ধৰণৰ লেতেৰা তাতে যেন আমাৰ পূজা কমিটি ৰাখিব নোৱাৰিব। পূজা থলীখন যেন সুন্দৰভাৱে ৰাখে তাৰ কাৰণে আমি এই প্ৰতিযোগিতাৰ অংশ হিচাপে আমি 2 নম্বৰ ৰাখিছোঁ। ইয়াৰ লগে লগে কোনো ধৰণৰ জাবৰ তেওঁলোকে জ্বলাব নোৱাৰিব, জ্বলাই পেলাই ধোঁৱা কৰিব নোৱাৰিব তাৰ কাৰণে আমি 10 নম্বৰ আমি ৰাখিছোঁ। ইয়াৰ লগত সম্পূৰ্ণ এক ইক' ফ্ৰেণ্ডলি মেটেৰিয়েলেদি তেওঁলোকৰ প্ৰতিমা হওক বা বিভিন্ন ধৰণৰ পেণ্ডেল তেওঁলোকে যেন নিৰ্মাণ কৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিব লাগিব। ইয়াৰ লগত আমি আগতে কৈছোঁ যে তেওঁলোকৰ নীলা আৰু সেউজীয়া দুটা বিন ৰখাৰ ক্ষেত্ৰত তেওঁলোক আমি 10 নম্বৰ আমি কৰিম। ইয়াৰ লগতে বিভিন্ন ধৰণৰ পূজা কেম্পাছত প্ৰসাদৰে হওক বা বিভিন্ন ধৰণৰ খোৱা সামগ্ৰীৰে তেওঁলোকে প্লাষ্টিক ব্যৱহাৰ নকৰে তাৰ কাৰণে আমি 10 নম্বৰ মুঠ 70 নম্বৰত তেওঁলোকৰ আমি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। ইয়াৰ লগে লগে আমি যিসকলক NGO যোৱা 1 তাৰিখৰ পৰা আমি এংগেজ কৰিছোঁ ৱাৰ্ডৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰো মাজতে আমি প্ৰতিযোগিতা আমি কৰিছোঁ। এই দুৰ্গা পূজাৰ পৰাই তেওঁলোকক অহা জানুৱাৰী মাহলৈকে জানুৱাৰী 31 জানুৱাৰীলৈকে তেওঁলোকৰ এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব। তেওঁলোকে যদি এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব আমি সুন্দৰভাৱে তেওঁলোকে ড'ৰ টু ড'ৰ কালেকশ্যন 100% যেন কৰিব পাৰে। যোনে যিটো NGO 100% ড'ৰ টু ড'ৰ কৰিব তেওঁলোকৰ পেকেজত নিশ্চয়কৈ তেওঁলোকৰ 1 লাখ টকা আমি পুৰস্কাৰ দিম। তেওঁলোকে আমি এইটো জানুৱাৰীৰ একেলগে আমাৰ হ'ব আৰু ফেব্ৰুৱাৰী মাজভাগত তেওঁলোকক এইটো পুৰস্কাৰ কৰিম। দ্বিতীয় পুৰস্কাৰ হৈছে তেওঁলোকক 75,000 টকা আমি দিম আৰু তেওঁলোকে যেনে ড'ৰ টু ড'ৰ তেওঁলোকে 100% কৰিব পাৰে আৰু দ্বিতীয় পুৰস্কাৰে 75,000 টকা তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। তৃতীয় পুৰস্কাৰ হিচাপে 50,000 টকা আমি দিম তেওঁলোকৰ সেইখন NGO যিসকলে ড'ৰ টু ড'ৰ কালেকশ্যন সুন্দৰভাৱে কৰি পেলাই তৃতীয় পুৰস্কাৰ লাভ কৰে। ইয়াৰ লগে লগে আমি যিকোনো আমি ৱাৰ্ডত এই স্বচ্ছতাৰ প্ৰতিযোগিতাটো চলি থাকিব সেই স্বচ্ছতা প্ৰতিযোগিতাসকলক কাউন্সিলৰসকলক আমি ইনভলভমেণ্ট কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী কাউন্সিলৰৰ ৱাৰ্ডত আমি স্বচ্ছতা কৰি থকাৰ ক্ষেত্ৰত তেওঁলোকে যদি আগভাগ লয়
তেওঁলোকৰ ৱাৰ্ডটো যদি প্ৰথম স্থান লাভ কৰে তেওঁলোকক 10 লাখ টকা উন্নয়ন কৰাৰ ক্ষেত্ৰত ৱাৰ্ডটো উন্নয়ন কৰাৰ ক্ষেত্ৰত প্ৰথম পুৰস্কাৰ হিচাপে আমি 10 লাখ টকা উন্নয়ন পুঁজি আমি তেওঁলোকক আমি দিম।